ৰাজনীতিৰ আৰু বহু খবৰ আছে কি হৈছিল বৰপেটাত কি হৈছিল কুকুৰাঝাৰত কি হৈছিল গুৱাহাটী তাৰ বিষয়ে আমি বিশ্লেষণ আগবঢ়াম কিন্তু তাৰ আগতে গহপুৰৰ ঘোঁৰাৰ কাহিনী ক'ব বিচাৰিছোঁ দুটা ঘোঁৰা স্থানীয় ৰাইজে সেই ঘোঁৰা দুটাক বুঢ়া ডাঙৰীয়া বুলি পূজা কৰিছিল সেই ঘোঁৰা দুটাৰ অৱস্থা কি হ'ল তাৰ ওপৰত এক বিশেষ প্ৰতিবেদন ইমান দিনে ঠিকই আছিল হঠাৎ ওলাল মমিন আলী আহিয়ে ক'লে ঘোঁৰা দুটা মোৰ মোৰ নাম মমিন আলী মোৰ ঘোঁৰা আছিলে বগা সিহঁতে পূজা পাঠ কৰি ৰঙা কৰি দিছে ঘোঁৰাটো মোৰ হয় এতিয়া ৰঙাটো ইয়ে চাওক এইটো কৰি দিছে ৰঙা সিহঁতে ৰং চং কৰি পূজা পাঠ কৰি মোৰ চব ৰং বগা আছিলে দুটাই ঘোঁৰা দুটা ঘোঁৰাই মোৰ ৰঙা কৰি দিছে মোৰ ঘোঁৰাটো পালো মই লৈ আহিলো মোৰ ঘৰত হেৰাই পোৱা বগা ঘোঁৰা দুটালৈ মমিন আলীৰ মনত দুখ ঘোঁৰা দুটা বগা আছিল পূজা পাতল কৰি ৰঙা কৰি দিলে মমিন আলীৰ ঘোঁৰা দুটাৰ মূল কাহিনীলৈ এইবাৰ লৈ আহিছো আপোনালোকক কিছুদিন পূৰ্বে প্ৰকাশ হৈছিল এক বাতৰি গহপুৰৰ জালুকবাৰীত প্ৰশান্ত বৰাৰ ঘৰৰ পাছফালে ওলাইছিল ঘোঁৰা দুটা লগে লগে বুঢ়া ডাঙৰীয়া বুলি আৰম্ভ হৈছিল পূজা পাতল জয় রাধা জয় কৃষ্ণ জয় বৃন্দাবন জয় জয় গোপ গোপী জয় ভক্তগণ প্ৰশান্ত বৰাৰ ঘৰৰ পাছফালে সৃষ্টি হৈছিল মেলা সদৃশ পৰিৱেশৰ আই লম্ফা বুলি একাংশ মহিলাই কৰিছিল এনে আচৰণ ঘটনাই সমগ্ৰ গহপুৰত চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তে বুঢ়া ডাঙৰীয়া বুলি পূজা কৰা ঘোঁৰা দুটাৰ মালিক আহি ওলাল মমিন আলীয়ে ক'লে কেইদিনমান পূৰ্বে হেৰাইছিল ঘোঁৰা দুটা হেৰুৱা ঘোঁৰা চমজি লৈ নিজ পাতে গ'ল মমিন আলী প্ৰশান্ত বৰাৰ ঘৰৰ পাছফালে এতিয়া নিমাওমা পৰিৱেশ বিষয়টোক লৈ গহপুৰত চৰ্চা চলিছে য'ত ভক্তিয়ে সীমা চেৰাই যায় তাতে আৰম্ভ হয় নেকি অন্ধবিশ্বাস কথাবোৰ ভাবিবৰ হ'ল গহপুৰৰ পৰা সমীৰণ বৰা NB নিউজ ইমান দিনে ঠিকই আছিল হঠাৎ ওলাল মমিন আলী আহিয়ে ক'লে ঘোঁৰা দুটা মোৰ মোৰ নাম মমিন আলী মোৰ ঘোঁৰা আছিলে বগা সিহঁতে পূজা পাঠ কৰি ৰঙা কৰি দিছে ঘোঁৰাটো মোৰ হয় এতিয়া ৰঙাটো ইয়ে চাওক এইটো কৰি দিছে ৰঙা সিহঁতে ৰং চং কৰি পূজা পাঠ কৰি মোৰ চব ৰং বগা আছিলে দুটাই ঘোঁৰা দুটা ঘোঁৰাই মোৰ ৰঙা কৰি দিছে মোৰ ঘোঁৰাটো পালো মই লৈ আহিলো মোৰ ঘৰত হেৰাই পোৱা বগা ঘোঁৰা দুটালৈ মমিন আলীৰ মনত দুখ ঘোঁৰা দুটা বগা আছিল পূজা পাতল কৰি ৰঙা কৰি দিলে মমিন আলীৰ ঘোঁৰা দুটাৰ মূল কাহিনীলৈ এইবাৰ লৈ আহিছো আপোনালোকক কিছুদিন পূৰ্বে প্ৰকাশ হৈছিল এক বাতৰি গহপুৰৰ জালুকবাৰীত প্ৰশান্ত বৰাৰ ঘৰৰ পাছফালে ওলাইছিল ঘোঁৰা দুটা লগে লগে বুঢ়া ডাঙৰীয়া বুলি আৰম্ভ হৈছিল পূজা পাতল জয় রাধা জয় কৃষ্ণ জয় বৃন্দাবন জয় জয় গোপ গোপী জয় ভক্তগণ প্ৰশান্ত বৰাৰ ঘৰৰ পাছফালে সৃষ্টি হৈছিল মেলা সদৃশ পৰিৱেশৰ আই লম্ফা বুলি একাংশ মহিলাই কৰিছিল এনে আচৰণ ঘটনাই সমগ্ৰ গহপুৰত চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তে বুঢ়া ডাঙৰীয়া বুলি পূজা কৰা ঘোঁৰা দুটাৰ মালিক আহি ওলাল মমিন আলীয়ে ক'লে কেইদিনমান পূৰ্বে হেৰাইছিল ঘোঁৰা দুটা হেৰুৱা ঘোঁৰা চমজি লৈ নিজ পাতে গ'ল মমিন আলী প্ৰশান্ত বৰাৰ ঘৰৰ পাছফালে এতিয়া নিমাওমা পৰিৱেশ বিষয়টোক লৈ গহপুৰত চৰ্চা চলিছে য'ত ভক্তিয়ে সীমা চেৰাই যায় তাতে আৰম্ভ হয় নেকি অন্ধবিশ্বাস কথাবোৰ ভাবিবৰ হ'ল গহপুৰৰ পৰা সমীৰণ বৰা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা